পিতৃৰ হাততো সুৰক্ষিত নহয় সন্তান। মাত্ৰ 17 বছৰীয়া কন্যাৰ লগত কুলাংগাৰ পিতৃ সমীৰণ দাসে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। এই মুহূৰ্তত আপোনালোকক সেই চেহেৰাটো দেখুৱাইছোঁ। এই লম্পট কুলাংগাৰ সমীৰণ দাসে নিজৰ কন্যাৰ লগত সংঘটিত কৰিলে এটা বুকু কঁপি উঠা ঘটনা। হিকা বাইদেউ কি খবৰ? কৰিব না আপোনাৰ প্ৰফাইলছৰ পৰা এইটো ভিডিঅ' আপলোড নকৰে, কাৰণ দৰ্শনকাৰীজন মিয়া নহয়। মিয়া হ'লেতো আপুনি কেতিয়াবা আপলোড কৰিলেহেঁতেন আৰু সত্যৰঞ্জনতো লাইভ যোগে আহি ক'লেহেঁতেন মিয়াই পিতৃয়ে নিজৰ কন্যাক দৰ্শন কৰিলে। এইটো আপোনালোকে নকয়, কাৰণ আপোনালোকৰ চকুত অকল মিয়াহে অপৰাধী পৰে আৰু আমাৰ চকুত অপৰাধীৰ দৃষ্টিকে চাওঁ। আমি মিয়া হিন্দু এইবিলাক নাচাওঁ। আপোনালোকে গোবৰ খোৱাটো এৰক আৰু যদি পাৰে এইটো প্ৰচাৰ কৰক আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰক। এনেকা কৰ্ম যাতে অসমত পুনৰ নহয় বন্ধ কৰিবলৈ এইটো প্ৰতিবাদ কৰক। বুজিছেনে শিখা বাইদেউ? কথাখিনি মনত ৰাখিব। এতিয়া বন্ধুসকল, ইয়াক কি শাস্তি দিব লাগে? মোৰ মতে ইয়াক আগতমহীয়া দান কটা কাঁচি আছে নহয়, দান কটা কাঁচি দি পিনি ইয়াৰ নুনু কাটি দিব লাগে। মই এইটো ভিডিঅ'ৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিম যে আপুনি ইয়াক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰক। ধন্যবাদ।